এই কেছবোৰ যেন ধৰা পৰিছে, দেখিছেনে কিমান কেলেংকাৰী আৰু স্কেম ওলাইছে? ইউনিভাৰ্চিটি মাৰ্কছ বঢ়াই দিয়া আৰু এণ্ট্ৰেন্স এক্সামৰ কেলেংকাৰীটো, ডক্টৰৰ। মই এটা কথা কওঁ, যোনটো মই বহুত সৰু থাকোঁতেই মই গম পাই গৈছিলোঁ। ঠিক আছে, ভিডিঅ'টো বুজিব চেষ্টা কৰক, ইয়াত মোক জাজ কৰি লাভ নাই কি মই এটা সৰু বয়সৰ পৰাই মোৰ কম্প্ৰিহেনশ্যন পাৱাৰটো খুব বিশাল বুলি নহয়। বহুত মানুহে কমন চেন্স এপ্লাই নকৰে। সৰু থাকোঁতে এই কিছুমান ৰোল নম্বৰ 1 ৰোল নম্বৰ 2 অসম্ভৱ আচৰিত মাৰ্কছ পায়, যোনটো টেকনিকেলি লজিকেলি পচিবল নহয় হা। আৰু তেতিয়াই মই এটা বস্তু সন্দেহ কৰিছিলোঁ কি স্কুলৰ মাষ্টৰবোৰ জড়িত আছে হা। কেনেকৈ জড়িত আছে? সিহঁতে নিজৰ টিউশ্যন বেটছবোৰ হেৰি কৰায়, সেইটো প্ৰমোট কৰায় সেনেকৈ কি মোৰ তাত টিউশ্যন ল'লে ফালি দিবি তই হা। কিন্তু সিহঁতে কমন দিয়ে, এইটো আছে, এইটো চব মানুহে এইটো বিশ্বাস কৰিব, এইটো আছে। সেই কেলেংকাৰীটো এডুকেশ্যন ছিষ্টেমত বহুত পুৰণাৰ পৰা আছে, এইটো এতিয়া নহয়, এইটো 90s পৰা আছে, গম পাইছেনে? আৰু এণ্ট্ৰেন্স এক্সামৰ কেলেংকাৰীবোৰ এইবোৰ বহুত আগৰ পৰা আছে। এডুকেশ্যন ছিষ্টেমটো এনেকুৱা ৰিগড আৰু এনেকুৱা মানে পইচাৰে মেনিপুলেটেড, আৰু এনেকুৱা মানুহে মেনিপুলেট কৰিলে, মই আপোনাক কিয় কৈ আছোঁ, কাৰণ আপুনি এখন সাধাৰণ স্কুল খোলক, আপুনি ইমান পইচা কমাব, যিকোনো বিজনেছে আপোনাক ইমান ৰিটাৰ্ণছ নিদিব যিমান এখন স্কুলে দিব। কাৰণ এডুকেশ্যন ছিষ্টেম ইন ইণ্ডিয়া, চব এডুকেশ্যন ইন ইণ্ডিয়া ইজ ইনকাৰেক্টলি conceived, perceived and maintained. Okay. So এতিয়া যেন গুৱাহাটী ইউনিভাৰ্চিটিত ধৰা পৰিছে কি কম্পিউটাৰাইজড মাৰ্কশ্বিটবোৰ যেন যোনে এতিয়া মই ৰিচেণ্টলি হেমন্ত দাৰ কথাটো শুনিছোঁ, কৈছে কি যোনবোৰে কম্পিউটাৰ মেইনটেইন কৰে সিহঁতক পইচা দি পেলাই বস্তুবোৰ আপগ্ৰেড মাৰ্কছবোৰ বঢ়াইছে, হেৰি কৰিছে। চাওক, প্ৰব্লেমটো ক'ত আছে জানে? কোনো ডাঙৰ কথা নহয় মাৰ্কছ বঢ়াই পেলাই। কম্পিটিশ্যনটো ইমান আগৰ পৰাই, চিন্স 90s কম্পিটিশ্যনটো ইমানেই আনফেয়াৰ আৰু ইনজাষ্টিছ আছিলে এইটো এতিয়াৰ কথা নহয় হা। ল'ৰা ছোৱালীবোৰে ষ্টেণ্ড কৰি ফালি দিয়ে। মেট্ৰিকত বহুত সাংঘাতিক ধৰণে হেৰি হয়, মেনিপুলেশ্যন হয়। কেনেকৈ হয়? প্ৰত্যেকটো স্কুলে নিজৰ, সিহঁতে কোনো আপোনাৰ নেভাবিব না কি মা সৰস্বতী সিহঁতক আশীৰ্বাদ দিছে সেইকাৰণে সিহঁতে খুলিছে কি চবকে জ্ঞান দিব, নহয়। সিহঁতে পইচা কমাবৰ কাৰণে খুলিছে, ঠিক আছে। চ' পইচা কমাবৰ কাৰণে যদি খুলিছে, তেতিয়াহ'লে সিহঁতে অবভিয়াছলি কিছুমান টেকটিক্স ইউজ কৰিব, যোনটোৱে সিহঁতৰ ডিমাণ্ডটো বঢ়াব। কৰিবই লাগিব, বিজনেছ আপুনি কৰিলে আপুনি সেই টেকটিক্স কৰিবই লাগিব। সেইকাৰণেতো চেলিব্ৰিটিজে গেলা প্ৰডাক্ট বেছি থাকে, সেইকাৰণেতো ইমান কোটি টকা দি পেলাই চেলিব্ৰিটিজক হেৰিবোৰ কৰায়, কাৰণ সিহঁতে কোৱালিটি ইম্প্ৰুভ কৰিব নাচায়, কাৰণ সিহঁতে জানে দেন উই আৰ নট গোইং টু বিল্ড কোৱালিটি, চ' উই হেভ টু টেক the help of these celebrities and we have to push our content in that way, or product in that way. Content भी हो सकता है। तो এতিয়া যেন মই দেখিলোঁ ইয়াত CM PM অথৰিটিজে একো কৰিব নোৱাৰে। কিয় কৰিব নোৱাৰে? এইটো বস্তুটো বুজিব লাগে। কৰিব সেইকাৰণে নোৱাৰে কাৰণ এই টেটৰ পৰীক্ষা পাছ কৰি পেলাই মানুহবিলাকে চাকৰি যোনবোৰে পাইছে, মই সেইবোৰৰ লগত ইণ্টাৰেক্ট কৰিছোঁ, they are absolutely not eligible for the position of becoming a teacher. মুখস্থ বিদ্যাই কেতিয়াও আপোনাক গুৰু বনাব নোৱাৰে, কাৰণ মুখস্থ বিদ্যাৰ গুৰুৰ জ্ঞানটো কেতিয়াও আপোনাক একো নিশিকায়, আপোনাকো মেমৰাইজ কৰাব, ঠিক আছে। কিন্তু এই প্ৰফেশ্যনটো এটা বহুত কমফৰ্টেবল প্ৰফেশ্যন হৈ গৈছে। হাউচ ৱাইফ, এলেহুৱা মতা,
যোনবোৰে একো কৰিব নাচায় সিহঁতে এই বস্তুবোৰ লয়। নিজে পাইছোঁ মই ভাই, বহুতক পাইছোঁ। ঠিক আছে, মানে এজনী মানুহে PhD কৰি পেলাই যদি লাষ্টত হাইস্কুলৰ টিচাৰ বনে টেট দি পেলাই, তেতিয়াহ'লে তেতিয়াই গম পাব কি তেওঁ ডিগ্ৰীটো খালি শ্ব' অফৰ কাৰণে লৈছে, ঘৰৰ বাহিৰত এটা লেবেল এটা লগাব। চ' মই ইমান মানুহক পাইছোঁ। পিছত PhD কৰাৰ অৰ্থটো কি জানে? ইউ আৰ এক্সেলেণ্ট ইন ৰিচাৰ্চ এণ্ড এনালাইচিছ। হ'বই লাগিব, তুমি যোনটো মাধ্যমতে নকৰা PhD, মানে উচ্চতম একদম টপ লেভেলৰ জ্ঞান আছে তোমাৰ সেই ছাবজেক্টটোত। এণ্ড that only happens when you practice those research and analysis। তাত কৰাৰ পাছত তুমি ছাবজেক্টটো মানে একদম তুষাৰ চোকা হৈ গৈছা তুমি সেইটোত। আৰু মানুহে PhD পইচা দি পাই আছে। এতিয়া সমাজত PhD হোল্ডাৰ্ছ ইমান হৈ গৈছে জাষ্ট টু গেইন ৰেচপেক্ট, অনৰ্থক ফকতীয়া ৰেচপেক্ট। হাউচৱাইফ এজনীয়ে নিজৰ হাজবেণ্ডৰ ষ্টেটাছটো বঢ়াবৰ কাৰণে, নিজৰ ইনলজৰ ষ্টেটাছটো বঢ়াবৰ কাৰণে, আৰু ইনলজেও ফাইনেন্স কৰে কি কৰা আমি সমাজত ক'ব পাৰিম কি আমাৰ বোৱাৰী PhD হোল্ডাৰ। তহঁতে জানো PhDৰ অৰ্থটো কি? এনেকুৱা ৰিগড হৈ গৈছে বস্তুবোৰ। সৰু থাকোঁতে মই দেখিছোঁ এই বন্দা এটা মানুহে, এটা ল'ৰাই, সি সদায় ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে সি ৰোল নম্বৰ 1, সি সদায় ৰোল নম্বৰ 1, আৰু সেইজনী ছোৱালীয়ে সদায় ৰোল নম্বৰ 2। হাউ ইজ ইট পচিবল? মানে ইমানেই সাংঘাতিক তুষাৰ ব্ৰেইন কি মানে মুখখন খুলিলে কিবা এটা আৱিষ্কাৰে কৰি দিব নেকি? তাৰপাছত দেখিলোঁ কি আমুক ছাৰৰ তাত টিউশ্যন লয়, আমুক ছাৰে পেপাৰটো লেখে বনায়, চবেই জানে কি চলি আছে। সেইকাৰণে মই ইমান এই ডিগ্ৰী থকা মানুহবোৰক মই ইমান এটা ভেলিউ নিদিওঁ। কিয় নিদিওঁ জানে? The greatest way to understand, or the best way to understand if someone is educated or not is, সংস্কৃতত এটা হেৰি আছে, শ্লোক এটা আছে, বিদ্যা দদাতি বিনয়ম। ইয়াৰ অৰ্থটো হৈছে, মই ইয়াতে লেখা আছে, সেইটো এটা বনাইছিলোঁ। এনিৱে, ইয়াৰ অৰ্থটো হৈছে এডুকেশ্যন মেক্স ইউ হাম্বল। আপোনাৰ বিহেভিয়াৰে কৈ আছে কোনো হাম্বলটো কি? তোমাৰ ছ'চিয়েল বিহেভিয়াৰে পেথেটিক। তাতে বুজা যায় তুমি তোৰ পৰা এডুকেশ্যনটো লৈছা, য'ৰ পৰা হেৰি লৈছা, ডিগ্ৰীটো লৈছা, সেইটো ৰিগড। কাৰণ চাওক, কিবা এটা যদি আপুনি কৰি আছে, চুচৰি আপুনি PhD কৰিব নোৱাৰে বন্ধু। কাৰণ আছে কিয় মই কৈছোঁ এইটো, এতিয়া নহয় ভৱিষ্যত কম। চ' এতিয়া হেমন্ত দাই, আমাৰ অনাৰেবল CMে যেতিয়া কথাটো কৈছে, এই এটা ষ্টেটমেণ্ট দিছেগৈ, এইবোৰ বস্তু এনেকুৱা হৈছে, কোনে মেনিপুলেট কৰিছে, ইয়াত নট অনলি সেই কম্পিউটাৰ মেইনটেইন কৰা, কম্পিউটাৰত অপাৰেট কৰা মানুহবোৰৰ জড়িত আছে, ইয়াত টিচাৰ কমিউনিটিও আছে। টিচাৰ কমিউনিটিটো চবতছে বেছি ইনভলভ আছে এই বস্তুটো। সেই স্কেমটো সিহঁতে আৰম্ভ কৰিছে, এতিয়াহে ডিজিটেলাইজড হৈছে বস্তুবোৰ। চিন্স 90s মই এইটো দেখি আহি আছোঁ। তুমি অনৰ্থক এনেই আননেচেচাৰী তুমি ফালি গৈ আছা, স্ক'ৰ কৰি গৈ আছা, মাৰি গৈ আছা, 6ৰ পাছত 6, পাছতহে তুমি গম পালোঁ কি গোটেই মেটচখন ৰিগড হৈ আছে, সি এনেকেই বল পেলাইছে, তুমি 6 মাৰিবা। তো ইণ্ডিয়াত কোনো ইউনিভাৰ্চিটি, যিকোনো ইউনিভাৰ্চিটিত কোনো গেৰেণ্টি নাই। ইয়াৰ অৰ্থ এইটো নহয় কি মই আপোনাক কোৱা নাই কি চব পঢ়া শুনা বাদ দিয়া, কৰা পঢ়া শুনা, কিন্তু তুমি যদি উদ্দেশ্য লৈ পেলাই পঢ়া শুনা কৰিছা, তুমি এইবোৰ পাত্তা নিদিবা। কিন্তু এটা বস্তু সদায় মনত ৰাখিবা কি এইটোৱে আনফেয়াৰ কম্পিটিশ্যন এটা ইনভাইট কৰে। মানে মই যদি 100/100 দি পেলাই যদি মই মানে কৰিছোঁ আৰু 2 নম্বৰী কৰি পেলাই যদি মই 100/100 কৰি পেলাই যদি মই এখন চাৰ্টিফিকেট ওলাই ল'লোঁ, এপ্ৰুভড, ভেৰিফাইড এণ্ড ৰিয়েল,
চ' এতিয়া মোৰ এগেইনষ্টত যোনবোৰ মানুহে যোনে সঁচাকৈ কষ্ট কৰি পেলাই 70-80 পাইছে, যোনটো জেনুইন হয়, 100/100, 98, 96, 95/100 লিটাৰেচাৰ ছাবজেক্ট হওক, মেথমেটিক্স হওক, কোনোৱে নকৰে। কাৰণ কিয় জানেনে নাই, মানুহে বেচিক চাইক'লজিটো মানুহে হেৰি কৰে, এভইড কৰে। অ'কে, চৰি, আউট অফ 100 correct movements, you are bound to make minimum 5 to 6% of mistakes or errors. You cannot operate like a algorithm. এলগৰিদমবোৰে পাৰফেক্টলি লাগে, আৰু সেইটো এলগৰিদম ক'ৰ পৰা কৈ আছোঁ, ডেট মিনছ পেপাৰটো পাই গৈছে অলৰেডি, প্ৰশ্ন উত্তৰ পাই গৈছে, গম পাই গৈছে কি আহিব কি নাহিব। চ' এতিয়া মই এইটো কনচাৰ্ণ নহয় কি চৰকাৰে কি কৰে সেই কম্পিউটাৰ ডিপাৰ্টমেণ্টৰ মানুহবিলাকৰ। মই এইটো এতিয়া ভাবি আছোঁ কি চৰকাৰে কি কৰিব সেইবোৰ মানুহৰ লগত যোনে এই আনফেয়াৰ কম্পিটিশ্যনটো ইনভাইট কৰি দিছে মাৰ্কেটত। কাৰণ বাই দি এণ্ড অফ দ্য ডে চবটো চাকৰিৰ ওপৰত নিৰ্ভৰ ডিগ্ৰী। চৰকাৰৰ ওচৰত কি আছে সেইটোৰ ৰিবাটল, তাৰ বিনিময়ত চৰকাৰে কি এটা ৰিয়েকশ্যন আৰু একশ্যন ল'ব পাৰে। হিয়াৰ ইজ দি আণ্ডাৰষ্টেণ্ডিং, একো কৰিব নোৱাৰিব। মই সেইটো চেলেঞ্জ কৰি পেলাই কোৱা নাই, নোৱাৰিব, কাৰণ এইটো বিয়ণ্ড কণ্ট্ৰল হৈ গ'ল। কাৰণ তুমি ভাবিছা কি তুমি যেতিয়া কেলেংকাৰী এটা ধৰা পেলাইছা, ইয়াৰ অৰ্থ এইটো নহয় সেই তেতিয়াৰ পৰাই কেলেংকাৰীটো হৈ আছে। ইয়াৰ অৰ্থ এইটো কেলেংকাৰীটো বহুত দিনৰ পৰা হৈ আছে, ধৰাহে এতিয়া পৰিছে।